উচ্ছেদ হব লাগিব উচ্ছেদ খিলঞ্জা মানুহে বিচৰা এটা উচ্ছেদ ইয়াত কোনো ৰাজনীতিৰ কথা বতৰা হ'ব নোৱাৰে কোন সৰকাৰ কি আছে আমি কবলে নেযাওঁ কিন্তু আমাৰ মাত্ৰ এটাই থাকিব লাগিব যে খিলঞ্জা মানুহে সদায় জাতিৰ পক্ষত অৱস্থান ল'ব লাগিব আৰু যিখন চৰকাৰে জাতি সুৰক্ষিত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব সেই চৰকাৰখনত মই ভাবো যে অসমীয়া খিলঞ্জা মানুহে ভৱিষ্যতৰ কাৰণে এই চৰকাৰৰ লগত এই বিষয়টো থিয় হ'ব এই সময়ত আমাৰ প্ৰাথমিক দায়িত্বৰ কৰ্তব্য এইটোৱে হ'ব যে যেটো আমি দীঘলীয়া নিৰবিচ্ছিন্ন ৰূপত অসমীয়া মানুহে বিচাৰি আছে কাৰণ ইয়াৰ বাংলাদেশী আছে সন্দেহযুক্ত নাগৰিক আছে এই কথাখিনি আমি কোৱা নাই অসম চুক্তি আমি মানিব পাৰো নেমানো এইটো পিছৰ কথা আজি আমি ব্যক্তিগত হিচাপে অসম চুক্তিৰ ভিত্তিবৰ্ষ আমি একপক্ষ সমৰ্থন নহয় কিন্তু যিখন চুক্তি সেই সময়ত কৰিছে কি এটা প্ৰমাণ কৰে যে অসমত বাংলাদেশীৰ এটা সমস্যা আছে ইয়াত অবৈধ নাগৰিক ইয়াত আগ্ৰাসন হৈছে যিসকলে অসমৰ ভাষা কৃষ্টি সংস্কৃতি সভ্যতালৈ প্ৰত্যাহ্বান নমাই আনিছে আমাৰ সংস্কৃতিলৈ এটা প্ৰত্যাহ্বান এটা অখনি সংকেত তেওঁলোকে নমাই আনিছে বুলি তেওঁলোকে কৈছে গতিকে ইয়াৰ এটা স্থায়ী সমাধান আমি বিচাৰোঁ গতিকে চৰকাৰখনে কেৱল উচ্ছেদ কৰাতে ক্ষান্ত নাথাকি যদিহে তেওঁলোকে কথা কামৰ সংগতি ৰাখিব লাগে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল অসমীয়া মানুহক তেওঁলোকে যিবিলাক সপোন দেখিবলৈ তেওঁলোকে আৰম্ভ কৰালে এই সপোন বাস্তৱ কৰিবৰ কাৰণে যেটো কথা তেওঁলোকক মই ভাবো যে সদিচ্ছা এই সদিচ্ছা তেওঁলোকক প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ